নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্নিগ্ধাছ কিটচেন চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। জালুকৰ সৈতে আমি সাধাৰণতে মাংস খাওঁ, হয়নে? কিন্তু আজি মই আপোনালোকক জালুকৰ সৈতে ডিমৰ আঞ্জা কেনেদৰে খাওঁ সেই বিষয়ে এটা বিশেষ ৰেচিপি দিবলৈ ওলাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বলক তেতিয়াহ'লে পলম নকৰি আৰম্ভ কৰোঁ ৰেচিপিটো। প্ৰথমে জিৰা, জালুক আৰু চফ লৈ পেন এখনত ভালদৰে গৰম কৰি ল'ম। তাৰপিছত কিছু সময় এনেদৰে ভাজি হোৱাৰ পিছত অকণমান ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হ'লে মিক্সাৰত গোটেইখিনি বস্তু গুড়ি কৰি ল'ম। আপোনালোকে ডিম বইল কৰি খাই ভাল পায় নে আমলেট কৰি খাই ভাল পায় আৰু কেতিয়াবা এনেদৰে ৰান্ধি পাইছেনে মোক কমেণ্ট কৰি জনাবচোন। এয়া চাওক, মই এনেদৰে ফাৰ্ষ্ট গুড়ি কৰি ল'লোঁ। তাৰপিছত এখন কেৰাহীত মই গৰম তেল লৈছোঁ। তাৰপিছতে অকণমান জিৰা গুড়ি ছটিয়াই দিছোঁ। জিৰা দিয়াৰ পিছত মই নহৰু আদাৰ পেষ্ট দিছোঁ। আপোনালোকে আদাৰ পৰিমাণ কমকৈ দিব, নহ'লে তিটিকি ভাৱ এটা আহিব। তাৰপিছত এয়া নৰসিংহৰ পাত কেইটামান দি ভালদৰে আটাইখিনি বস্তু ভাজি ল'ম। সেইখিনি ভালদৰে ভজা হ'লত ডখৰকৈ কাটি থোৱা পিঁয়াজ দিম আৰু পিঁয়াজখিনিও একেদৰে ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি আপোনালোকে ৰঙচুৱাকৈ ভাজিব আৰু গেছটো মিডিয়ামত থ'ব, চাব যাতে দেই নাযায়। তাৰপিছতে অকণমান হালধি দিম আৰু হালধি দিয়াৰ পিছত এনেদৰে ভালদৰে লৰাম। তাৰপিছত এয়া দেখিছে, যিখিনি মছলা মই চফ, জিৰা আৰু জালুকৰ গুড়ি কৰি লৈছিলোঁ মিক্সাৰত, সেইখিনি মই ইয়াত দিম আৰু ভালদৰে মিক্স কৰিম। আপোনালোকে জালুক আৰু পিঁয়াজৰ সৈতে ডিমৰ এনেকুৱা ফ্ৰাই খাই চাব পাৰে, খাবলৈ বিৰাট টেষ্টি হয়। সদায়নো একেধৰণৰ প্ৰণালীতে ৰন্ধা কিমান খাই চাব, গতিকে অকণমান বেলেগ কৰিও খাই চাব লাগে, ভাল লাগে খাই। গতিকে আপোনালোকেও ট্ৰাই কৰিব। তাৰপিছত মই অলপমান গৰম পানী যোগ কৰিছোঁ, যাতে মছলাখিনি দি নাযায় আৰু গোটেইখিনি ভালদৰে উতলিবলৈ দিছোঁ। মই ডিমকেইটা আগতেই বইল কৰি লৈছোঁ আৰু এনেদৰে কাটি লৈছোঁ। তাৰপিছত এই কাটি লোৱা ডিমকেইটা মছলাখিনিৰ সৈতে ভালদৰে ভাজিম। মছলাখিনি ডিমকেইটাৰ ভিতৰত যাতে ভালদৰে সোমাই পৰে তেনেদৰে আপোনালোকে ভাজিব, কাৰণ তেতিয়াহে খাবলৈ সোৱাদযুক্ত হ'ব, নহ'লে ডিম ভাগে আৰু মছলা ভাগে ৰৈ যাব। আপোনালোকে সেইটো কাৰণে ডিমখিনি মছলাৰ লগত একাকাৰ কৰি ভালদৰে ভাজিব। ইয়াৰ পিছত আপোনালোকে নিমখ যোগ কৰি খাবলৈ বুলি আটাইখিনি ৰেডি কৰিব পাৰে। মোৰ জালুকৰ গুড়ি আৰু পিঁয়াজৰ সৈতে ডিম ফ্ৰাই ৰেডি হৈ গৈছে। আজিৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব। ভিডিঅ'টো ইমানেই আছিল, আপোনালোকে কেনেকুৱা পালে চাই মোক জনাব। আজিলৈ আহোঁ তেতিয়াহ'লে, পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।